প্ৰকৃততে যোনটো সত্তা সেইটো আচলতে আমি এতিয়া হয়তো শিল্পী হ'বলৈ বাকী আছে, কিন্তু সেই শিল্পীৰ সত্তাটো আমি আচলতে সেই মামীৰ পৰা আমি সেই ইনস্পিৰেশ্যন পাওঁ বা দেখোঁ। আৰু এইটো মোৰ সৌভাগ্য দেই, মই ফোন মাইকটো নিদিওঁ, নহ'লে ক'ব যে বেছিকৈ কথা কৈছোঁ। যশস্বী কণ্ঠশিল্পী শান্ত উজিৰৰ চকুত চকলো। অনুষ্ঠানৰ মাজতে কোনেবাৰো কন্দুৱালে শান্তা বাইদেউক। চকলো ৰখাব নোৱাৰে কণ্ঠশিল্পী শান্তা উজিৰে। হয়, নিশা উত্তৰ গুৱাহাটী মধ্যম খণ্ডত এখন সংগীত বিদ্যালয়ৰ শুভ উন্মোচনৰ বাবে আমন্ত্ৰিত হৈছিল কণ্ঠশিল্পী শান্তা উজিৰ। একেটা অনুষ্ঠানতে কাষতে পালে শিল্পী জুবলি বৰুৱা মেধিক। শান্তা উজিৰে দৰ্শকৰ সন্মুখতে জুবলিক লগ পাই উৎফুল্লিত হ'ল আৰু জুবলিও শান্তা উজিৰক সাবতি ক'লে, বহুত ভাল লাগিল, ভূপেন দা থাকিলে আৰু বহুত ভাল লাগিল হয়। স্বামী ভূপেন উজিৰৰ কথা মনত পেলাই দিয়াত উচুপি উঠিল শান্তা উজিৰ। সংগীত মহাবিদ্যালয় তালৰ শুভোদ্বোধন কৰি দুই স্বনামধন্য শিল্পীয়ে গীতৰ মাজেৰে ৰোমন্থন কৰিলে শৈশৱ। কণ্ঠশিল্পী জুবলি বৰুৱা মেধিৰ বাদ্যযন্ত্ৰী গোটেই মুকলি কৰা বিদ্যালয় তালৰ উত্তৰোত্তৰ কামনা কৰিলে দুই তাৰকা কণ্ঠশিল্পীয়ে। উত্তৰ গুৱাহাটীৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। বহি ভাবি আছোঁ, কিবা আশ্ৰম, সংগীত আশ্ৰম কিবা তলত আছোঁ যেন লাগিছে। এই গছ গছনিখিনিৰ সৈতে বিদ্যা কৈছোঁ, এটা ফিল হৈ আছে ভাই বিদ্যা। গতিকে এই পজিটিভ ভাইবটোৱে বহুত ডাঙৰ কাম দিব, একদম হয়। কিন্তু চাবা তুমি, খুব ভাল হ'ব তোমাৰ এইখন স্কুল। আশীৰ্বাদ থাকিলে দেই, সদায় শুভকামনা। আৰু পাৰ্থদাই অকণমান দেৰি আগতে কৈছে যে পাৰ্থদাই যেতিয়া বেণ্ডটো আমাৰ ফৰ্ম কৰিছিলে, আমাৰ তিনিগৰাকী, মোৰ বেণ্ডৰ তিনিগৰাকী মিউজিচিয়ান উত্তৰ গুৱাহাটীৰ আৰু এজন মেনেজাৰো উত্তৰ গুৱাহাটীৰ। ৰিদীপ জানো ক'ত গ'ল? গতিকে আমি চাৰিটা মোৰ দলৰ উত্তৰ গুৱাহাটীৰে হয়। গতিকে উত্তৰ গুৱাহাটীত কিমান টেলেণ্ট আৰু বেলেগকৈ ক'ব নালাগে। গতিকে এই যে বান্ধি ৰাখিছে আমাক সকলোকে, গতিকে তাল আজি বেতাল হ'লহেঁতেন যদি পাৰ্থদা নহ'লহেঁতেন। গতিকে এই তালটো সদায় এনেকেই ধুনীয়াকৈ তালে তালে আগবাঢ়ি যাওক, আমি তাৰে কামনা কৰিছোঁ। ইয়াতে বাবলা আছে, দেৱ আছে। Well, music, School of Music. Reporter Live.